জাগিৰোডত এইবাৰ চুৰৰ টাৰ্গেট হলগৈ ৱাইন শ্বপ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা জাগিৰোডৰ পশ্চিম নগাঁওস্থিত চিয়াৰ ৱাইন শ্বপৰ পৰা নিশা চুৰে নগদ ২.৫ লাখ টকাৰ লগতে প্ৰায় ৩ লাখ টকাৰ মদৰ কাৰ্টুন চুৰ কৰে। নিশা চুৰটোৱে ৱাইন শ্বপখনৰ ছাটাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু লুটপাট চলায়। এই সন্দৰ্ভত ৱাইন শ্বপ কৰ্তৃপক্ষই জাগিৰোড থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীৰ ভূমিকাত সন্তুষ্ট নহয় কৰ্তৃপক্ষ। উল্লেখ্য যে ৱাইন শ্বপখনৰ গাতে লাগি থকা ব্যৱসায়িক প্ৰতিষ্ঠানখনত সংস্থাপিত চিচিটিভিত চুৰি কাৰ্যৰ কিছু দৃশ্যাংশ প্ৰত্যক্ষ কৰা যায় যদিও চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। পুনৰবাৰ জনাইছো জাগিৰোডত এইবাৰ চুৰৰ টাৰ্গেট হলগৈ ৱাইন শ্বপ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা জাগিৰোডৰ পশ্চিম নগাঁওস্থিত চিয়াৰ ৱাইন শ্বপৰ পৰা নিশা চুৰে নগদ ২.৫ লাখ টকাৰ লগতে প্ৰায় ৩ লাখ টকাৰ মদৰ কাৰ্টুন চুৰি কৰে। নিশা চুৰে ৱাইন শ্বপখনৰ ছাটাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু লুটপাট চলায়। এই সন্দৰ্ভত ৱাইন শ্বপ কৰ্তৃপক্ষই জাগিৰোড থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীৰ ভূমিকাত সন্তুষ্ট নহয় কৰ্তৃপক্ষ। উল্লেখ্য যে ৱাইন শ্বপখনৰ গাতে লাগি থকা ব্যৱসায়িক প্ৰতিষ্ঠানখনত সংস্থাপিত চিচিটিভিত চুৰি কাৰ্যৰ কিছু দৃশ্যাংশ প্ৰত্যক্ষ কৰা যায় যদিও চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। ৰাতি প্ৰায় মোৰ আপোনাৰ 1:30-40 মানত চুৰ আহি মোৰ চিয়াৰ বাৰকাম যিখন ৰেষ্টুৰেণ্ট আছিলে তাৰ পৰা আপোনাৰ ছাটাৰ ভাঙি ভিতৰত সোমাই চিচি কেমেৰা যি আছিলে বিনষ্ট কৰি ভিতৰৰ পৰা তেওঁলোকে কেছৰ পৰা 2.5 লাখ টকা আৰু 3 লাখ মান টকাৰ ৱাইন লৈ পেলাই উধাও হৈ যায়। এফআইআৰ মই পুলিচক দিছোঁ, লগে লগে সেইদিনাখনে ৰাতিপুৱাই দি দিছোঁ। আৰু আহিলে অ' চি ছাৰ আহিছে, বাইদেউ আহিছে, আহি তেওঁলোকে চাই মেলি পেলাই বৰ্তমানলৈকে ইনভেষ্টিগেশ্যন কৰি আছোঁ বুলি কৈছে। এনেকৈ আৰু বাকী পুলিচৰ ভূমিকা ইমান মই নাপালোঁ, কিয়নো যদি তেওঁলোকে ভালকৈ পেট্ৰলিং কৰি থাকিলেহেঁতেন মই চুৰ নহ'লহেঁতেন দোকানত। আমি সচেতন নাগৰিক হিচাপে এটা কথা কওঁ, চুৰি কাৰ্যটো কিয় হৈছে, যেতিয়া প্ৰশাসন টনকিয়াল হ'ব তেতিয়া চুৰি কাৰ্য ইমানখিনি হ'ব নোৱাৰে। আৰু যেতিয়া প্ৰশাসনে টনকিয়াল নহ'ব আমি সাধাৰণ মানুহে চুৰি কাৰ্যত কেনেকৈ হেৰি কৰিম, হস্তক্ষেপ কৰিম। আৰু তেওঁলোকৰ চবতকৈ ডাঙৰ বিষয়টো হৈছে জাগিৰোড থানাৰ পৰা মোৰ দোকানখন বেছি দূৰ নহয়। আৰু জাগিৰোড থানাৰ পৰা বেছি দূৰ নহয় যেতিয়া তেওঁলোকে এইখিনিত অকণমান ডিউটি ভালকৈ কৰিলেহেঁতেন আজি মোৰ ইমানখিনি টকা লোকচানো নহয় আৰু চুৰি কাৰ্যটো তেওঁলোকে ভৱিষ্যতলৈ ইমানখিনি সুবিধাও নাপাব চাগে। নেশ্যনেল হাইৱে কাষতে মোৰ দোকান, গতিকে হাইৱেৰ পৰা বা এনেকুৱা চিচি কেমেৰাও নাই, ৰোডত তেওঁলোকে কেমেৰাও ৰখা নাই কোনো ধৰণৰ যে আমি ক'ৰবাত যে কেমেৰাত চেক কৰিব পাৰিম তেনেকুৱা ৰোডত নাই। আমিতো ৰোড টেক্সো দি আছোঁ, কাৰণ টোল গেটত আমি টেক্স দি আছোঁ। গাড়ীখন গ'লে টেক্সটো লৈ লয়। যদি আমি টোল গেটত টেক্স দিব লাগে, অসম চৰকাৰে বা ভাৰত চৰকাৰে এই ৰাস্তাই ঘাটে 2-এটা কেমেৰা দিব লাগে, কাৰণ আমাৰ ব্যৱসায় প্ৰতিষ্ঠানবিলাক থাকেতো। গতিকে সেইটো ক্ষেত্ৰত অকণমান মই মানে প্ৰশাসনৰ বিষয়ে আৰু চৰকাৰলৈ এটা আবেদন কৰিম যে আপোনালোকে এইখিনি বস্তু অলপ ক্লিয়াৰ কৰি দিয়ক। চিচিটিভি এটা ফুটেজ পাইছোঁ ওচৰৰ দোকানখনৰ পৰা, তেওঁলোকৰ মানে যিজন চুৰ কৰিব আছিল তেওঁৰ মুখখন সম্পূৰ্ণ ঢকা আছে আৰু গামোচাৰ মাস্ক পিন্ধি আছে, বাকী স্পষ্টকৈ মানুহটো ধৰিব নোৱাৰি। ৰাতি প্ৰায় মোৰ আপোনাৰ 1:30-40 মানত চুৰ আহি মোৰ চিয়াৰ বাৰকাম যিখন ৰেষ্টুৰেণ্ট আছিলে তাৰ পৰা আপোনাৰ ছাটাৰ ভাঙি ভিতৰত সোমাই চিচি কেমেৰা যি আছিলে বিনষ্ট কৰি ভিতৰৰ পৰা তেওঁলোকে কেছৰ পৰা 2.5 লাখ টকা আৰু 3 লাখ মান টকাৰ ৱাইন লৈ পেলাই উধাও হৈ যায়। এফআইআৰ মই পুলিচক দিছোঁ, লগে লগে সেইদিনাখনে ৰাতিপুৱাই দি দিছোঁ। আৰু আহিলে অ' চি ছাৰ আহিছে, বাইদেউ আহিছে, আহি তেওঁলোকে চাই মেলি পেলাই বৰ্তমানলৈকে ইনভেষ্টিগেশ্যন কৰি আছোঁ বুলি কৈছে। এনেকৈ আৰু বাকী পুলিচৰ ভূমিকা ইমান মই নাপালোঁ, কিয়নো যদি তেওঁলোকে ভালকৈ পেট্ৰলিং কৰি থাকিলেহেঁতেন মই চুৰ নহ'লহেঁতেন দোকানত। আমি সচেতন নাগৰিক হিচাপে এটা কথা কওঁ, চুৰি কাৰ্যটো কিয় হৈছে, যেতিয়া প্ৰশাসন টনকিয়াল হ'ব তেতিয়া চুৰি কাৰ্য ইমানখিনি হ'ব নোৱাৰে। আৰু যেতিয়া প্ৰশাসনে টনকিয়াল নহ'ব আমি সাধাৰণ মানুহে চুৰি কাৰ্যত কেনেকৈ হেৰি কৰিম, হস্তক্ষেপ কৰিম। আৰু তেওঁলোকৰ চবতকৈ ডাঙৰ বিষয়টো হৈছে জাগিৰোড থানাৰ পৰা মোৰ দোকানখন বেছি দূৰ নহয়। আৰু জাগিৰোড থানাৰ পৰা বেছি দূৰ নহয় যেতিয়া তেওঁলোকে এইখিনিত অকণমান ডিউটি ভালকৈ কৰিলেহেঁতেন আজি মোৰ ইমানখিনি টকা লোকচানো নহয় আৰু চুৰি কাৰ্যটো তেওঁলোকে ভৱিষ্যতলৈ ইমানখিনি সুবিধাও নাপাব চাগে। নেশ্যনেল হাইৱে কাষতে মোৰ দোকান, গতিকে হাইৱেৰ পৰা বা এনেকুৱা চিচি কেমেৰাও নাই, ৰোডত তেওঁলোকে কেমেৰাও ৰখা নাই কোনো ধৰণৰ যে আমি ক'ৰবাত যে কেমেৰাত চেক কৰিব পাৰিম তেনেকুৱা ৰোডত নাই। আমিতো ৰোড টেক্সো দি আছোঁ, কাৰণ টোল গেটত আমি টেক্স দি আছোঁ। গাড়ীখন গ'লে টেক্সটো লৈ লয়। যদি আমি টোল গেটত টেক্স দিব লাগে, অসম চৰকাৰে বা ভাৰত চৰকাৰে এই ৰাস্তাই ঘাটে 2-এটা কেমেৰা দিব লাগে, কাৰণ আমাৰ ব্যৱসায় প্ৰতিষ্ঠানবিলাক থাকেতো। গতিকে সেইটো ক্ষেত্ৰত অকণমান মই মানে প্ৰশাসনৰ বিষয়ে আৰু চৰকাৰলৈ এটা আবেদন কৰিম যে আপোনালোকে এইখিনি বস্তু অলপ ক্লিয়াৰ কৰি দিয়ক। চিচিটিভি এটা ফুটেজ পাইছোঁ ওচৰৰ দোকানখনৰ পৰা, তেওঁলোকৰ মানে যিজন চুৰ কৰিব আছিল তেওঁৰ মুখখন সম্পূৰ্ণ ঢকা আছে আৰু গামোচাৰ মাস্ক পিন্ধি আছে, বাকী স্পষ্টকৈ মানুহটো